আপোনালোকে জানে কাৰ্বি আংলঙৰ 6টা কাৰ্বি বিদ্ৰোহী সংগঠনে 2021 চনত তেখেতসকলে আত্মসমৰ্পণ কৰিছিলে আৰু তাৰ পিছত তেখেতসকলৰ বিভিন্ন পৰ্যায়ত তেখেতসকলৰ সেলফ ৰিলায়েন্সৰ কাৰণে আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে যথেষ্ট প্ৰচেষ্টা তেখেতসকলে আগবঢ়াইছিলে সেই প্ৰচেষ্টাক আমি আগুৱাই লৈ যাবলৈ আমি কিছু সহায় সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰিছিলোঁ আৰু তাৰে ফলশ্ৰুতিত আমি এখন চিকেন ফাৰ্ম এখন ব্ৰিডিং ইউনিট এটা আৰু এটা হেচিং ইউনিট আমি ডিফু টাউনত আমি ষ্টাৰ্ট কৰিছোঁ তেখেতসকলৰ সহযোগত আৰু তাতে মাহে প্ৰায় আমি এটা প্ৰজেক্ট কৰিছোঁ 30,000 মান চিক্স ওলাব সেনেকুৱা ধৰণৰ এটা প্ৰজেক্ট কৰি এতিয়া ইতিমধ্যে তেখেতসকলে কমাৰ্চিয়েল প্ৰডাকশ্যন ষ্টাৰ্ট হৈছে তেখেতসকলে আজিৰ পৰা বজাৰত বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে ঠিক তেনেদৰে প্ৰায় 80 বিঘামান মাটিত তেখেতসকলে বিভিন্ন ধৰণৰ বেলেগ বেলেগ শাক পাচলি খেতিৰ কাৰণে তেখেতসকলে আত্মনিয়োজন কৰিছে আৰু আপোনালোকে দেখা পাইছে ইতিমধ্যে আলুকে আদি কৰি বিভিন্ন ধৰণৰ শাক পাচলি ইতিমধ্যে তেখেতসকলে পাইছে আৰু আমি আশাবাদী যে অনাগত সময়ত কাৰ্বি আংলঙত তেখেতসকলৰ ভূমিকা যথেষ্ট খুব ভাল হ'ব আৰু তেখেতসকলে নিজৰ সেলফ এমপ্লয়মেণ্টৰ লগতে তেখেতসকলে ৰাজ্যৰো উন্নতিত তেখেতসকলে অৱদান যোগাব বুলি মোৰ আশা থাকিলে কিমত নাই এইটোত তেখেতসকলে নিজাকে যোগাযোগ তেখেতসকলে কৰিছে আমি আৰক্ষী প্ৰশাসনৰ পিনৰ পৰা আমি কিছু তেখেতসকলক সহায় সহযোগিতা আগবঢ়াইছোঁ আপোনালোকে সোধাৰ লগে লগে কৈ দিওঁ এটা নৰ্থ ইষ্ট কেন এণ্ড বেম্বো ডেভেলপমেণ্ট কাউন্সিল আছে তেখেতসকলৰ অধীনত সেই অৰ্গেনাইজেশ্যনৰ অধীনত এটা প্ৰজেক্ট ইতিমধ্যে আমি আনিছোঁ আৰু সেই প্ৰজেক্টৰ অনুমোদনৰ সাপেক্ষে তেখেতসকলে প্ৰায় 10 হেক্টৰ মাটিত বাঁহ ৰোপণৰ কাৰণে ইতিমধ্যে যোজা কৰিছে আৰু কিছু তেখেতসকলে আৰ্থিক সাহায্য পাইছে গতিকে সেইটো এটা ছেপাৰেট প্ৰজেক্ট হ'ব আৰু লগতে কিছু তেখেতসকলৰ এপ্লিকেণ্টে নেশ্যনেল লাইভলিহুড মিছনৰ আণ্ডাৰত তেখেতসকলে লোনৰ কাৰণে ডাঙৰ প্ৰজেক্ট তেখেতসকলে ল'ব বিচাৰিছে আৰু আমি সহায় সহযোগিতা আগবঢ়াই আছোঁ আমি আশা ৰাখিছোঁ যে এই যি আমি চিকেন ফাৰ্ম কৰিব খুজিছোঁ সেই ফাৰ্মৰ পৰা আমি প্ৰত্যেক মেম্বাৰকে এটা কোৱান্টিটিত আমি তেখেতসকলক এটা ছিষ্টেমত আমি মাহে মাহে দি যাম আৰু তাৰপিছত তেখেতসকলে সেইবিলাক পালন কৰি পেলাই তেখেতসকলে নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক সকলোলৈ মিডিয়া বন্ধুসকলক আমি ইয়াত দুটা আমি প্ৰকল্প যিটো লৈছোঁ ডিফু 5 মাইলত যিটো পল্ট্ৰি ফাৰ্ম আৰু ইয়াত কলিগাঁৱত যিটো এগ্ৰিকালচাৰ ফাৰ্ম এটা খুলিছোঁ আমাৰ 6টা সংগঠন তথা আমাৰ কাৰ্বি এক্স ৰেভলিউচনাৰী ইউনাইটেড ফাৰ্মৰ পৰা চ' আমি ইয়াত যিমান কমিটি আছে এক্সিকিউটিভ কমিটি আছে প্ৰায় উদ্যোগ লৈছে কিন্তু ইয়াত অকল আমাৰ ইয়াত কমিটি কেৰাপৰ কমিটি বুলি নহয় ইয়াত সকলো আমাৰ ইয়াত 6টা সংগঠনৰ এক্স কেডাৰসকল আছে গোটেইখিনি 1926 কেডাৰ সকলো সামৰি পেলাইহে আমি এই প্ৰকল্পটো লোৱা হৈছে গতিকে এই যদি কিবা এই দুটা যিটো স্কিম আমি যিবিলাক আমি কৰি আছোঁ এতিয়া সেইটো আমি লাহে লাহে আৰু উন্নতি কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ বৰ্তমান আমি ইমান সামৰি পেলাই আমি একো মানে ইমান সুবিধা দিব পৰা নাই কিন্তু আগন্তুক দিনত আমি চিন্তা কৰিছোঁ যে খেতি আৰু এগ্ৰিকালচাৰ আৰু পল্ট্ৰি ফাৰ্মিং যোগেদিহে আমাৰ যিবিলাক 6টা সংগঠনৰ কেডাৰসকলক আমি সকলোৱে মানে নিজৰ ভৰিত নিজে থিয় হ'বৰ কাৰণে আমি মানে ব্যৱস্থা কৰিব পাৰিম আৰু এইটো চৰকাৰৰ পৰা যিটো ৰিহেবিলিটেশ্যনৰ যিটো স্কিম কেইটামান ধৰা আছিলে সেইটো যোগেদি আমাৰ সহায় সহযোগিতাটো পাই আছে সেইটো লৈ পেলাই আমি গোটেই কেডাৰ্ছখিনিক আমি সামৰি পেলাই আমি এদিন আমি গোটেইখিনি ৰিহেবিলিটেশ্যনটো সম্পূৰ্ণভাৱে হ'ব বুলি আমাৰ বিশ্বাস আৰু আশাবাদী জিলা আৰক্ষী অধীক্ষকৰ কিবা আপুনি ঠিককৈ সুধিছে আপুনি একদম ভাল কথা সুধিছে ভাল প্ৰশ্ন সুধিছে যে আমি এইবোৰ ইমানলৈকে যে আমি আগবাঢ়িব পাৰিছিলোঁ সেইটো আমাৰ প্ৰথমতে আমি আমাৰ স্পেচিয়েল ব্ৰাঞ্চ আছাম পুলিচ ADGP হিৰেনাথ ছাৰ তেখেতক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিব লাগিব কাৰণ তেখেতে আমাক ইমানেই এনকাৰেজ কৰিছে আমাক ইমানেই উৎসাহিত কৰিছে যে আমাৰ এই খেতি আৰু পল্ট্ৰি ফাৰ্মিঙৰ ক্ষেত্ৰত তেখেতক আমি ধন্যবাদ দিব লাগিব তেখেতৰ সহায় সহযোগিতাতহে আমি ইমান আগবাঢ়িব পাৰিছোঁ আৰু ইয়াতে আমাৰ ছাৰো কৈছিলে যে 2021ত আমি শান্তি চুক্তি হৈছিলে তেতিয়াৰ পৰা আজি 2024 সেই 2-3 বছৰ আমি একো কৰিব পৰা নাছিলোঁ কিন্তু যেতিয়া আমি এই আমাৰ কাৰ্বি আংলঙত যেতিয়া এই আমাৰ সঞ্জীৱ কুমাৰ শইকীয়া SP ছাৰ তেখেত অহাৰ লগে লগে আমাক যিটো এইটো খেতি আৰু পল্ট্ৰি ফাৰ্মিং ক্ষেত্ৰত যি তেখেতে আমাক এনকাৰেজ কৰিছে তো সেইটো লৈ পেলাই একদম আমি ইমানলৈকে আগবাঢ়িব পাৰিছোঁ আজি 100টা মুৰ্গী আমি আৰম্ভ কৰিব পাৰিছোঁ বিক্ৰী কৰাৰ আৰু আমি ইয়াত এতিয়া মটৰ বিক্ৰী কৰিব আলু বিক্ৰী কৰিব আমি কণ্টেলে আলু কালি পৰহি আমি বিক্ৰী কৰি আৰম্ভ কৰিম আৰু আমি ইয়াত 80 বিঘা আমি খেতি কৰিব পাৰিছোঁ আৰু তাত পল্ট্ৰি ফাৰ্মিং এতিয়া আমাৰ 7-8 হাজাৰ মুৰ্গী হৈ গ'ল কালি এইটো মাৰ্চ মাহৰ ভিতৰত আমি 20,000 টাৰ্গেট কৰিছোঁ 20-30 হাজাৰ মুৰ্গী হ'ব তাত
আৰু তাত বিশেষকৈ আমি লোকেল মুৰ্গীটো আমি প্ৰায়ৰিটি দিছোঁ লোকেল মুৰ্গী যদি আমি বেছিকৈ হ'লে আমাৰ ইয়াত লোকেল মানুহবিলাকে ৰাইজে আমাৰ পিয়ৰ লোকেল মুৰ্গীটো মাংসটো খাব পাব আৰু আমি ইয়াত যিমান পাৰোঁ লোকেলটো আমি দিবলৈ চেষ্টা কৰি আছোঁ আৰু ৰেইনবো ৰ'ষ্টাৰ গোটেই দি আছোঁ এই গোটেইখিনি কাম আমাৰ SP ছাৰ আমাৰ কাৰ্বি আংলং SP তথা কাৰ্বি আংলং প্ৰশাসনৰ যোগেদিহে আমি ইমান আগবাঢ়িব পাৰিছোঁ এতিয়া লোকেল কণী আমি এনেকুৱা আমি কষ্ট কৰিছোঁ আমি প্ৰশাসনে এনেকুৱা সহায় কৰিছে আমাক যে প্ৰত্যেকটো থানাই আমাক সহায় কৰি পেলাই সিহঁতে মুৰ্গী লোকেল মুৰ্গী গায়ে গায়ে গৈ পেলাই আমি কালেক্ট কৰিছোঁ সেই লোকেল মুৰ্গীবিলাক কালেক্ট কৰি পেলাই আমি ইনকুবেটৰত দি আমি লোকেল মুৰ্গী আজি 3-4 হাজাৰ লোকেল মুৰ্গী আমি গোটাব পাৰিছোঁ আপোনালোকে বিশ্বাস নকৰিব যে লোকেল মুৰ্গী 3-4 হাজাৰ এটা জেগাত এটা ঠাইতে কেনেকুৱা সম্ভৱ হ'ব কণী ক'ত পৰা পাব এইটো কণী বিচাৰৰ ক্ষেত্ৰত আৰু আমাৰ গোটেইখিনি স্কিমৰ ক্ষেত্ৰত আমাৰ কাৰ্বি আংলং প্ৰশাসনে সকলো থানাৰ উচি তথা সকলো প্ৰশাসন বিষয়াসকলে আমাক সহায় সহযোগিতা দিছে আৰু আমাৰ ছটা সংগঠনৰ কেৰাপ সংগঠন হৈ মোৰ সকলো প্ৰশাসন বিষয়াক তথা আমাৰ ADGP ছাৰ SP ছাৰ আৰু ইয়াত সকলো বিষয়ববীয়াক মই একদম আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি আৰু তেওঁলোকৰ সহায় সহযোগিতাত আমি আৰু আগবাঢ়িব পাৰিম বুলি আমাৰ সম্পূৰ্ণ বিশ্বাস আৰু আমাৰ সকলো কেডাৰ্ছ ইয়াত ছটা সংগঠনৰ কেডাৰ্ছসকলে এতিয়া একদম মানে কেতিয়া আমাক মাতিব আমি ক'ত আমি সহায় কৰিব লাগে আমি কেনেকুৱা মানে আমিও আপোনালোকৰ লগত কেতিয়া জড়িত হ'ব পাৰিম সেই গোটেইখিনি প্ৰশ্ন কৰিয়ে থাকে আমি এতিয়া জাগা ঠাই দিব পৰা নাই এতিয়া মুৰ্গী ফাৰ্মত আৰু 10 জন আৰু বঢ়াব লাগে 10 জন আমি মানুহ অভাৱ নাই ইয়াত খেতি যদি আমি লেবাৰ লাগে 20 জন আমাৰ মানুহ ওলাই যায় আমাৰ মানুহৰ অভাৱ নাই এতিয়া গোটেইখিনি জড়িত হৈ আছে তাৰমানে এতিয়া আমাৰ প্ৰশাসনে এইবোৰ ক্ষেত্ৰত সহায় সহযোগিতা দিয়াৰ কাৰণে আমি আগবাঢ়িব পাৰিছোঁ তে একদম নিশ্চয় আপোনালোকৰ সহায় সহযোগিতাত আৰু আগবাঢ়িব পাৰিম বুলি বিশ্বাস ৰাখিছোঁ সদ্যহতে মিডিয়া বন্ধুসকলৰ আমি 6টা সংগঠন বিদ্যুৎ কেৰাপ হৈ আপোনালোকক অভিনন্দন জনাইছোঁ আপোনালোকে আমাৰ খেতিডৰাত অহাৰ কাৰণে অভিনন্দন জনাইছোঁ আৰু কাৰ্ডম জনাইছোঁ আমি হয় 2021ত 4 ছেপ্টেম্বৰ আমি চৰকাৰৰ লগত স্বাক্ষৰ হ'লোঁ আমি 6টা বিদ্ৰোহী সংগঠন সেই মৰ্মে আমি 2 বছৰ পাৰ হ'লোঁ এই 2 বছৰ পাৰ হোৱাৰ সময়ত আমি যিখিনি আমাৰ বিষয়বোৰৰ মাজত আমি কি কেডাৰ্ছসকলৰ লিডাৰসকলৰ মাজত আমি আলাপ আলোচনা মৰ্মে আমি খেতিডৰাত নমাৰ কাৰণে আমি ডিচিশ্যন লৈছিলোঁ সেই ডিচিশ্যন মৰ্মে আমি খেতি কৰিলোঁ খেতিটো সেইটোৱে আছিলে আলু মাকৈ কি বিলাহী আৰু মটৰ গাজল সেইকেইটা আমি খেতিডৰাত নামিছোঁ খেতিডৰাত আমি নমা মোটামুটি 70-80 বিঘা তেনেকুৱা মাটি আমি তেনেকুৱা চালোঁ কুলি গাঁৱত আৰু আমি সেই খেতিডৰা কৰিছিলোঁ খেতিত কৰাত আমি বৰ্তমানলৈকে 2 মাহ সম্পূৰ্ণ হ'ল এই 2 মাহ সম্পূৰ্ণ হোৱাৰ পাছত আমি আজি সেই আলু যিটো আছে সেই আলুত আমি ওলালোঁ এই মাৰ্কেট যাবৰ কাৰণে বজাৰত মুকলি কৰিবৰ কাৰণে আজি আমি কাৰ্বি আংলং SP মহোদয় আহিছে তেওঁ অলপ আগতে কথাষাৰ জনাই গৈছে সেই মৰ্মে আমি তেওঁৰ সহায়ত বা তেওঁৰ সহযোগত প্ৰায়খিনি আমি 6টা সংগঠন লিডাৰসকলে বা কেডাৰসকলত একগোট হৈ আমি ইয়াত ফাৰ্ম খুলিছোঁ আৰু সেই খেতিডৰা আমি লাগি এই প্ৰথম আমি কৰিছোঁ আৰু আমি সদ্য সপক্ষে আমি কৰি যাম সেইটো এটা আৰু বাকী আমি মুৰ্গী ফাৰ্ম খুলিছিলোঁ সেইটো 5 মাইলত ডিপু কাষতে সেইটো আজি আমি 100 মান মুৰ্গীত মাৰ্কেট যিটো বজাৰত আমি মুকলি কৰি দিছোঁ সেইটোৱে বৰ্তমান আমি যিটো কৰিছিলোঁ বা সেইটো আৰু অস্ত্ৰ হয় সংগ্ৰাম আমি চলাই গৈছিলোঁ 25 বছৰ তেনেকুৱাকৈ পাই আমি গোটেই সংগঠন চলাই গৈছিলোঁ সেই সময়ত চৰকাৰৰ লগত আমি স্বাক্ষৰ হ'লোঁ স্বাক্ষৰ হোৱাৰ পাছত আমি আত্মনিৰ্ভৰশীল কাৰণে আমি নিয়ৰ ভৰিত থিয় হ'ব পৰাকৈ যাতে সেইটো ক্ষেত্ৰত আমি আগভাগ যাতে লৈ যাব পাৰি আৰু বিশেষতে লিডাৰ আৰু কেডাৰসকলক আৰু গাঁও ৰাইজক আমি বিলাব পৰাকৈ আমি যাতে সেইটো ৰাস্তা দেখাব পৰাকৈ আমি লৈ যাম আৰু কৰি যাম সেইটো আশাবাদী আমাৰ কাৰণে আনএমপ্লয় যুৱক যুৱতীৰ কাৰণে খেতি কৰি কেনেকৈ স্বাৱলম্বী হ'ব পাৰে সেই সন্দৰ্ভত কি ক'ব আপুনি হয় সেইটো খেতি কৰালৈ আমি স্বাৱলম্বী হ'ব পৰা সেইটো আছে তো প্ৰত্যেকজনে ভালকৈ জানে খেতি কৰিলে কি লাভ হয় কি লাভ নহয় সেইটোতো সকলোৱে জানে বা আজি মিডিয়াৰ আগত আমি নকৈও সকলোৱে জানে বা
সকলোৱে জ্ঞাত যে খেতি কৰি নিজৰ ভৰিত থিয় হ'ব পৰাকৈ সকলোৱে সেইটো যাব পাৰি সেই ক্ষেত্ৰত আমি আগভাগ ল'বৰ কাৰণে বা আগভাগ লৈছোঁৱেই আৰু খেতিত নামি বা খেতিত কৰালৈ আমি আগভাগ ল'লে আমাৰ কাৰণে বা ভৱিষ্যতৰ কাৰণে সকলো ৰাইজৰ কাৰণে এটা লাভৱান ৰাস্তা বা পদক্ষেপ বুলি আমি ভাবি সেইটো নামিছিলোঁ আচ্ছা আপোনালোকে যি 5 মাইলত যি মুৰ্গী হেৰি কৰিছে কি প্ৰজাতিৰ মুৰ্গী আছে তাত বৰ্তমানলৈকে আমি আগভাগ প্ৰথম প্ৰায়ৰিটি আমি সেইটো দিছোঁ লোকেলৰ যিটো কাৰ্বি আংলং গোটেই ঘৰে ঘৰে পোৱা গাঁৱে পোৱা সেইটো লোকেল বুলি আমি কওঁ লোকেল প্ৰায় কি ছিষ্টেম আছে বা কি জাতি আছে নাজানো কিন্তু লোকেল বুলি আমি ভাবোঁ ইয়াৰ লগতে আমি ৰেম্ব' ৰষ্টাৰ লগাইছোঁ ইয়াৰ পাছত কি প্ৰজাতি ওলাব সেইটো পিছত আমি ডিচিশ্যন লৈ মেলি ৰাইজৰ আগত আমি